নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছো ভালে আছে আজি একদম ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো এতিয়া 5:30 বাজি গৈছে আৰু দেহা উঠি পঢ়ি আছে কাৰণ এক্সাম চলি আছে গতিকে বলক দেখাও তাক কেনেদৰে কি কৰিছে হি এক্সামৰ প্ৰিপেয়াৰ আৰু ইছু যাব দে আজি স্কুল দুইটা আজিকালি একেলগে যায় আৰু ইয়াৰ পৰা মানে অহা যোৱা কৰি আছো কাৰণ ঘৰত আছো এই দুদিন দেহাৰ বাৰ্থডে কাইলৈ গতিকে বলক তাক দেখাও কলেজতো পঢ়ি আছে আজি কি এক্সাম আছে এখন আজি গ্ৰামাৰ আছে হেনাখন কিমান পাছিলা গ্ৰামাৰত 17 আজি কিমান পাবা সঁচাটো শিওৰ ওকে দিয়া এতিয়া সময় হৈ গৈছে এটা সামৰি পেলাই স্কুল ওলোৱা ওকে আজিকালি দেহাই নিজৰ কামবোৰ নিজে কৰিব পৰা হ'ল ডাঙৰ হৈছে যে কিন্তু মোৰ চিন্তা এটাই তাক যেতিয়াই মই খাবলৈ কওঁ স্কুল যোৱাৰ সময়ত সি একদম তাৰ মুডেই চেঞ্জ হৈ যায় মানে সি খাব নিবিচাৰে একেবাৰে স্কুল যোৱাৰ আগত তাৰ লগত এনেকৈ লাগি থাকিব লাগে মুঠতে সি কোনো পথে ভাত খাবলৈ মান্তি নহয় সেই কাৰণে মই আজিকালি দেহাক খুৱাব লৈছো ফিট ভীমৰ চকো বানানা যেটো বহুত বেছি টেষ্টি আৰু হেলদি হয় কাৰণ এই চকো বানানাত আছে সৰগম ফক্সটেল আৰু ৰাগী লগতে মেইন ইনগ্ৰেডিয়েন্টছটো এইটো আমাৰ অসমৰ ভীমকলৰে তৈয়াৰী এইটো বনাবলৈ একেবাৰে সহজ ইয়াত আপোনালোকে গাখীৰখিনি গৰম কৰি দিব পাৰে বা ঠাণ্ডা গাখীৰৰ লগতো দিব পাৰে মই এটা বাটি ধুনীয়াকৈ চকোছখিনি দি গৰম গাখীৰ অকণমান দি দিছো আৰু সি এইকেইদিন সদায় এনেকৈ খাই যায় আৰু আমাৰ মাখতৰটো এইটোৱে টেনচন ন ল'ৰা ছোৱালী পেটটো ভৰি থাকিলে শান্তি লাগে ইয়াত কোনো ধৰণৰ ৰিফাইন চেনি ময়দা বা সংৰক্ষক নাই আৰু আমাৰ অসমৰ থলুৱা এই ভীমকল পটাছিয়াম আৰু মেগনেছিয়ামৰ শক্তিশালী পেশী আৰু মগজু বৃদ্ধি কৰে ফক্সটেলে ইমিউনিটি সাপোৰ্ট কৰে সৰগমে এনাৰ্জি বুষ্ট কৰে লগতে পাচন প্ৰক্ৰিয়াত সহায় কৰে আৰু ৰাগীৰ কাম হৈছে হাড় আৰু দাঁত ষ্ট্ৰং কৰাত সহায় কৰে ইয়াৰ লিংকটো আপোনালোকে মোৰ ডেসক্ৰিপচনত পাই যাব আৰু এইটো Amazon Flipkartত अवेलेबल আছে লগতে তেওঁলোকৰ ৱেবছাইট www.pro2grow.in ত উপলব্ধ আছে যেহেতু এইকেদিন ঘৰতে আছো সেই কাৰণে দেহা ইছুৰ লগতে টমটমত গৈ আছে বাই বাই ইফালে উলাই কৰি ৰখি আছো মানে বজাৰ যাম আৰু দেহাৰ কাৰণে বাচ্চাই আছো কি স্কুলৰ পৰা আহি পোৱা নাই হি আহিলে বৌ মই যাম আৰু ইছু থাকিব হেতু কাৰণে দেহাক থৈ যাম হে বৌ উলাই আছে আৰু ইফালে মই বাচ্চাই আছো দেহালৈ হি আহিলে যাম আৰু আহি গ'ল ড্ৰেছটো চেঞ্জ কৰি লোৱা কি দেখা ওকে চাম দিয়া এক্সাম কেনেকুৱা হ'ল ভাল আছে গ্ৰামাৰ আছিলে ন গ্ৰামাৰ অসমীয়াও আছিলে ন Wow, 20 ভিতৰ 20 good. আৰু গ্ৰামাৰ wow 17 পাইছিলা এতিয়া 20 ভিতৰ 20 good. ড্ৰেছটো চেঞ্জ কৰি লোৱা ওকে থ্যাংক ইউ ম্যাম কিয় মোক থ্যাংক ইউ কৈছা মোক থ্যাংক ইউ ক'ব নালাগে কাক ক'ব লাগে ফিট yes ফালে আমি ওলাইছো বজাৰ ফালে বহুত দিনৰ মূৰত আহিছে দেই বৌ আৰু মই এনেকৈ ওলাই পেলা ন বজাৰ মানে পোৱালি ছোৱালী থৈ পেলাই মানে আমি যাওঁ আৰু পোৱালি ছোৱালী বুলি ক'লেও মানে গালি দিয়ে দেই বহুতে কয় কি পোৱালি হেৰিক বোলে পোৱালি বুলি কয় সেইটো কি বুলি কয় মানে জন্তুৰ হ'লে বোলে পোৱালি বুলি কয় এনেকৈ পোৱালি ছোৱালী বুলি ক'ব নালাগে বহুত কথা কয় মই নাজানো আৰু ভুল চুল হৈ যায় আৰু মানে দিয়ক কি ক'ম আৰু মৰমততো পোৱালি বুলিয়ে কয় বহুতেতো পোৱালি পোৱালি বুলি মাতে কিন্তু এনেকৈ পোৱালি ছোৱালী বুলি কোৱাৰ লগে লগে আমিও কওঁ কিন্তু কিছুমানে ভুল ধৰে আৰু আচলতে মানে একদম এনেকৈ ক'ব নালাগে নাজানো আৰু হ'ব আৰু দিয়ক এতিয়া আমি যাওঁ ইছুক পুৰা টোপনি নিয়াই পেলাই মানে আহিছোঁ নাজানো আৰু কি হয় দেহাই চম্ভালি ল'ব চাগে যদি খেলে আৰু দেহা যদি মোবাইল চাই থাকে তেতিয়াহে আৰু অলপ আমনি পাব বাৰু যি নহওক এতিয়া আমি গৈ থাকোঁ দেই এইফালে আহি আমি কাপোৰ চাই আছোঁ দেই এইফালে আমি আকৌ জোতা কিনিবলৈ সোমাইছোঁ দেহাৰ কাৰণে বৌয়ে কিনিব এইফালে আকৌ যাব ওলাইছোঁ ঘৰ বনোৱা জেগাত তাতে মানে আজি পুলিৰ ৰুম গছ পুলি কলগছ তামোল গছ এনেকৈ বতৰ একদমেই ভাল নহয় দেউতাহঁত গ'লে এতিয়া দাদা আৰু মই যাওঁ আৰু ইয়াত ঠুঙা লৈ লৈছোঁ মানে কলমৌ শাক কেইডালমান ছিঙি আনিম গতিকে বলক আপোনালোককো দেখাম এইফালে দাদা আহি আছে
এইখিনি জেগা মানে ভয় লাগে খোজকাঢ়ি এইখিনি যাওঁ কেনেবাকৈ যদি পিছল খাই পৰে একদম এইফালে পৰিব এবাৰ দাদা পিছল খাই পৰিছে বাইকৰ সৈতে সেইকাৰণে মানে এইখিনি খোজকাঢ়ি গৈ একদম ৰাস্তাৰ পৰা উঠিম আৰু এইফালে পানী হৈ গ'ল চাওক বৰষুণত আৰু ইয়া দেউতাই কলপুলি ৰুবলৈ গাঁত চাত খান্দিছে এনেকে ধৰি থাকা এইয়া বাবুৱে মাটি দি দিব বাবু কোখন ক'ত গ'ল এইখন জিমে অকলে এই গছডাল আমাৰ ঘৰৰ পৰা লৈ আনিছে বুলি ক'লে আপুনি বিশ্বাস নকৰিব তাই এক্টিংহে কৰিছে খালি চুই আছে এয়া বাহুবলী আমাৰ পুতলা দাদা মই আৰু কেইটামান পুলি আনিবি বুলি ভাবিছিলো এইকেইটাহে লৈ আনিলে হৈয়ে আছে এয়া আমাৰ দেউতাই দেখাত শনি হবলৈ কাৰণে কলৰ পাতকেইটাও কাটি দিছে এয়া আমাৰ এই দৰ্শকৰ পেন নাই কল লগা নাই যে এতিয়া লগতে লাগিবই লাগে তামোল পুলি লৈ ৰুই আছে তাই যাতে জীৱনত কেতিয়াও কিনিব নালাগে গোটেই খাই থৈ দিব তামোলৰ লগত পাণ নহলেও হ'ব পাণ সেইকাৰণে লগোৱা নাই সেইটোৱে দিয়ক খালি তামোলে খায় সেইটোৱে দিয়ক এনেকে ধৰা গুৰি মাটি জাপি দে এই কৰবাত বোকা লাগিব বুলি কিন্তু চিন্তা আমাৰ দেউতা ডাইৰেক্টৰ শিকাই দি আছে কেনেকে হ'ব লাগে বস্তুবিলাক ভাল আছে কাইলৈ তামোল লাগিয়ে যাব ভাল আছে তই ইয়াত অকমান চিমেণ্ট টিমেণ্ট লগাই দিবি তেতিয়াহে সোনকালে হ'ব চিমেণ্টতকে গৰম পানী দিলে আৰু সোনকালে হ'ব উতলা পানী তেতিয়া কাইলৈ লাগি যাব তামোল মই নিকিনিলেও হ'ব সেইকাৰণে আগতীয়াকে জানি শুনি পুতলাই তামোল লৈ আহিছে মইতো লোৱা নাছিলোৱে পুতলাই আহে চিধা কৰি দিয়া হ'ব দিয়া তুমি নিয়মমতে একদম বহুত মিঠাই কিবা কিবি আনি খুৱাব লাগিছিল আমি খালী মুখে এইটো লগোৱাটো উচিত হোৱা নাই এতিয়া মেলাৰ পৰা জেলেপি চেলেপি লৈ আহিব লাগিব আমাৰ এফালে আকৌ জেলেপি দি কাম নহ'ব সেইটো কাৰণে দেউতাই আয়োজন কৰি দিব বৰষুণ নাই দেখোন টিপাল আহিলে আকৌ সেয়া মেলা চাবলৈ মানুহ আহিলে দেখিছা নাই মেলা চাবলৈ মানুহ গ'ল দেই ককায়েকে খাব লাগে দেখিছ ন খিনাই গৈছেগৈ ককায়ে ইয়াত আপেলো লাগি যাব পাৰে ঠিক নাই গৰু ছাগলী নাহিলে ওপৰত নালাগিলেও তলত লাগিব পাণ লৈ আহিম উদি আমাৰ দাদা পুতলা দাদা আছে যে চিন্তা নাই পাণৰ উদি লৈ আহি ইয়াত লগাই দিম আৰু এইফালে বৈ একদম আহিয়ে একেবাৰে এইবোৰ কেক চেক বনাই আছে কালি দেহাৰ কাৰণে আৰু ভিডিঅ' কলত কথা পাতি আছে দেহা আৰু বৌয়ে খাই আছে আৰু এইফালে ডাঙৰ কেকটো বহাই দিছে এতিয়া আমি ভাত খাব লাগে বলক ভোক লাগিছে পাকঘৰটো দেখি কোনো ট্ৰল চ্ৰল নকৰিব দেই চব মানে একদম হেৰি হৈ আছে এটা ঠিক কৰিব লাগিব কাইলৈতো আৰু অলপমান লেতেৰা হ'ব ঘৰটো আৰু काम के टाइम पे चीजें इधर उधर होता है চাওঁ
কেকটো দেখিছে কাপ কেক কোনোবাই অৰ্ডাৰ দিব বিচাৰিলে অৰ্ডাৰ দিব পাৰে কাপ কেকো বনোৱা হয় দেই কোনে কথা পাতিছে বৌ मेरा क्लास फ्रेंड हे भगवान मुझे ऐसा दिखाया था क्या ये मुझे मत दिखाइए ऐसे ऐसे लिखा ये सभी है मेरा क्लास फ्रेंड मुझे मत दिखाइए मैं कैसी है वो देखो तो इसमें एक बार এইফালে ইহঁতে কি কৰি আছা তোমালোকে খাই আছা দেহা তোমাৰ কাইলৈহে বাৰ্থডে আজি কেক খালাই হয় নেকি হেপী বাৰ্থডে কৈ দিয়া আকৌ এনেকে নহয় কিছি কৈ পেলাই কোৱা আকৌ কিছি দিয়া তই থেংক ইউ নকলাচোন দেহা আৰু অথনি কিবা কিবি বজাৰ কৰিলোঁ কিন্তু আহিয়ে মানে মই আকৌ তালৈ গুচি গ'লোঁ যে গছপুলি ৰুবলৈ সেইটো কাৰণে দেৰি হৈ গ'ল দেখাব নহ'ল আৰু দেহাৰ কাৰণে কি ড্ৰেছ আনিছোঁ ইছ্যুৰ কাৰণেও আনিছোঁ দেই ইমান মানে মৰম লাগিছিলে ইছ্যু ড্ৰেছকেইটা আৰু মানে দেহাৰ কাৰণে লৈছোঁ যিহেতু ইছ্যু মনটো বেয়া লাগিব ন তাইৰ কাৰণে কেনেকৈ নোলোৱাকৈ থাকোঁ বাৰু সেইকাৰণে তাইৰ কাৰণেও লৈ আহিছোঁ দেখাই আছোঁ ৰ'ব দেই ইমান কিউট লাগিছে চাবচোন এইটো চাওকচোন ইছ্যুৰ কাৰণে এইটো চাওক ইমান মৰম লাগিছে কি কিউট লাগিছে গৰমত কি মৰম লাগিব চাওকচোন পিন্ধিব ভাল লাগিব গৰমত কমফৰ্টো পাব পিন্ধিবলৈ ইমান মৰম লাগিছে এইটো আনিছোঁ আৰু এটা ড্ৰেছ আছে ৰ'ব এইটো বহুত ভাল লাগিছে এইটোও তাই বৰ ভাল পাব আৰু কালি দেহাৰ বাৰ্থডে পাৰ্টিত এইটোকে পিন্ধাম বুলি ভাবিছোঁ এয়া কি মৰম লাগিছে চাওক আৰু এইটো পেণ্ট এটা আছে আৰু দেহাৰ কাৰণে কি আনিছোঁ সেইটো বাৰু আজি ব্লগটো নেদেখাওঁ দেহাৰ বাৰ্থডে ব্লগটোত দেখাম কাইলৈ ব্লগ বনাম যিহেতু তাতে দেখাম আপোনালোকক তেতিয়া ভাল লাগিব ন আৰু বৌ আৰু মোৰ কাৰণে এটা এটা কুৰ্তা লৈছোঁ এইটো মই লৈছোঁ গ্ৰীণ কালাৰ এইটো প্ৰিণ্ট থকা আৰু বৌয়ে লৈছে এই দুটা বৌয়ে গ্ৰীণ কালাৰ একদমেই বেয়া পায় সেইকাৰণে মই জোৰ জবজ বৌক মানে কৈছোঁ আৰু মানে ল'বই লাগিব আজি গ্ৰীণ কালাৰ বৌয়ে ভাবে মানে গ্ৰীণ কালাৰটো বহুত ভাল নালাগে কিন্তু নাই মই পিন্ধকচোন গ্ৰীণ কালাৰ মই বহুত ভাল পাওঁ লাকি টাইপ লাগে মানে সেইটো কাৰণে আৰু এতিয়া ভিডিঅ'টো সামৰিব লাগিব বাকী দেহা ড্ৰেছটো কালি কেকৰ সৈতে কালিৰ ব্লগটোত পাব বাৰ্থডে ব্লগটোত আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ বহুত ভাগৰ লাগিছে এটা শুংগে আৰু আজি বজাৰ কৰোঁতে বহুত বেছি উল্টা পুল্টা হ'ল মানে নগাঁৱত আচলতে বৌক সহজ সৰল পাই দোকানীজনে ঠগাব খুজিছিল বস্তুটোৰ দাম যিমান হয় তাতকৈ বেছি ল'ব খুজিছিল আৰু মই ওচৰত আছিলোঁ যদিও ঘপকৈ নুসুধাকৈ বৌয়ে টকাটো উলিয়াই দিছিল আৰু ৰিটাৰ্ণ কৰা নাছিল যাৰ বাবে বহুত বেছি ডাঙৰ কাজিয়া হ'ল আৰু 10-20 টকা হ'লেও এৰি দিলোঁ হয় কিন্তু মানুহজনে 400 টকা ৰিটাৰ্ণ দিয়া নাছিল সেইকাৰণে মানে মনটো বেয়া লাগি গ'লগৈ আৰু বজাৰ আছিলে নকৰিলোঁ এইটো কাইলৈ কৰিম আৰু এতিয়া সামৰণি মাৰিছোঁ আৰু হা কাইলৈ বাৰ্থডে আৰু ন কলিজাটো এতিয়া বাই বাই দি দিয়া আৰু কাইলৈ ব্লগটো কালি এক্সট্ৰাকৈ বনাম আজি এইটো ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ গতিকে বাৰ্থডে ব্লগৰ সৈতে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত ন আজিলৈ কলিজাটো বৌ বাই বাই দি দিয়া ইছ্যু বাই বাই দিয়া